মোচন ফুল এগ্ৰেছিভ মোডত আছে দেখিছে অহা বছৰ 1 তাৰিখে মাঘৰ 1 তাৰিখে আহতগুৰিত আপোনালোকে খেল দেখা পাব এই মহটো আপুনি এতিয়া মহ পোহা কেইবছৰ হ'ল নমস্কাৰ অসমবাসী ৰাইজ সকলোকে স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ব্লেক মই দলবাৰীলৈ আহিছোঁ এটা খুব সুন্দৰ ডাঙৰ ধুমুগুৰলীয়াৰ নিচিনা হৈ পৰিছে মহটো চদাতৰ পৰা কানি হৈছে দেখাবৰ কাৰণে চেষ্টা কৰিম পেনালিৰ হয় তো ভিডিঅ'টো এণ্ডলৈকে চাই থাকক কেনেকৈ হয় জনাবৰ কাৰণে নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ খুৰা আহিছোঁ আকৌ তাৰপৰা আহি নালাগে থাকক এতিয়া ঠিক মাৰি থাকে ঠিক যাওঁ আৰু ৰ'বচোন অকণমান ভালহে হ'ব মোচন চপ দিলে আকৌ একো নকয় দেখিছে মোচন চপ মোচনত এগ্ৰেছিভ মুডত আছে একদম চক ভয়ংকৰ খেল দেখাব গাইছে অহা বছৰলৈ দেখিছে মোচন দেখিছে অহা বছৰলৈ চক তাৰ সমবয়সীয়া মহৰ লগতে যুঁজাব কিছুমান মহ এনেকুৱা থাকে ন সমবয়সীয়া যুঁজবিলাক পাতল থাকে যুঁজে যুঁজি পেলাই 2 মিনিট যুঁজি পলাই গুচি যায় ফুল এগ্ৰেছিভ মুডত আছে দেখিছে ভয়ংকৰ দেই ভয়ংকৰ চাওক না মোচন চাওক গাইছে ক'ত ডাঙৰ মহ নাম যুঁজাই নিম খেল শিকিব তুমি কিয় আহিলা ফুল এগ্ৰেছিভ মুডত আছে দেই বাহ পুতুল ডেকা লগাব পুতুল ডেকা মোবাইলটো গুচি গ'ল লগত লগাই তো ৰাইজৰ সন্মুখত চিনাকি কৰি দিব লৈছোঁ এয়া পেনালি দলবাৰী তেখেতৰ মহটো আপোনাৰ মহটো এতিয়া দাঁতে উঠিলে নে খুৰা দাঁতে উঠিবহে এতিয়া চদাত কানি হৈছে আৰু তো কানি হৈছে যোৱা বছৰ আমাৰ 2025 চনত আপোনালোকে খেল খেলাব নিছিলে নে ইয়াক নিছিলে কেইখন খেলালে খুৰা দুখন যুঁজিলে নে দুইখনতে জিকিছে ন তো দুখন খেল খেলা জয়লাভ হৈ আছে বৰ্তমান আপোনালোকে গম পাইছে আৰু অহা বছৰলৈ 1 তাৰিখৰ দিনা মাঘৰ 1 তাৰিখৰ দিনা ক'ত নিব প্ৰথম 1 তাৰিখে আহতগুৰি মহটো আপুনি চোৱা চিতা কৰোৱাইনে আপুনি বৰ্তমান কি খুৱাই আছে এতিয়া ঘাঁহ দল মাকৈ তো বৰ্তমান দল মাকৈ খুৱাই চাওক মহটো নিপুতল কৰি ৰাখিছে ৰাইজক খেল দেখাবৰ কাৰণে আপোনাৰ এটাই মহ বৰ্তমান অকল খেল দেখাবৰ কাৰণে ৰখাইছে তো অকল খেল দেখাবৰ কাৰণে ৰাইজক চাওক এটা খুব সুন্দৰ ডাঙৰ গৰলীয়া মহৰ নিচিনাই হৈ পৰিল পায় দেখিছে গৰল চৰল সকলোখিনি তো অহা বছৰ 1 তাৰিখে মাঘৰ 1 তাৰিখে আহতগুৰিত আপোনালোকে খেল দেখা পাব এই মহটোৰ চাই লওক এয়া হৈছে পেনালি দলবাৰী তেখেতৰ এটা খুব সুন্দৰ উঠনীয়া মহ হয় এতিয়া কানি হৈ আছে বৰ্তমান দেখা পাইছে আৰু আশীৰ্বাদ কৰিব সকলো ৰাইজে যাতে মহটো অহা বছৰলৈ আপোনালোকে ভাল খেল দেখা পায় আৰু মহটো সুস্থ সবল হৈ থাকে ৰাইজৰ সন্মুখত যাতে উলিয়াবৰ কাৰণে সক্ষম হয় চাওক আপুনি এতিয়া মহ পোহা কেইবছৰ হ'ল 30 বছৰমান হ'ল আপুনি নিজে পোহা আৰু আপুনি পোহা 30 বছৰ হ'ল 30 বছৰ পিছত এইটো আপোনাৰ কেই নম্বৰৰ মহ এইটো লাষ্ট মানে ধৰি লওক আপুনি এতিয়া 10টা 15টা মান কেইটা মানে পুহিলে 30 বছৰত হিচাপ আছেনে আপোনাৰ এনে 12 হাল মান গ'ল তো এতিয়া একে লাষ্টৰটো এইটো আৰু 12 হাল মহ পুহিলে বৰ্তমানলৈকে 30 বছৰত তেখেতৰ 30 বছৰৰ এক্সপিৰিয়েঞ্চ মহ আপুনি আজিলৈকে যিমান মহ পুহিছে আপোনাৰ তুলনাত আপোনাৰ চবতকৈ আপোনাৰ ভাল লগা মহ হাল কি চনত আছিলে মনত আছেনে আপোনাৰ মনত নাই ন তথাপিতো এনে 2000 চনৰ ভিতৰত কি চনত আছিলে মনত আছেনে তোমাৰ 24 এই ৰঙাটোৰ কথা কৈছে আচ্ছা গম পালো ৰঙা মহটো আছে গম পালো দিয়ক হয় তো ৰঙা মহ এটা আছিলে ইয়াৰ লগৰে হয় সেইটো বয়সত ডাঙৰ আছিল বাৰু সেইটো গৰলীয়া আছিল 12 বছৰ ন তাক 12 বছৰ ৰখাই পেলাই বিক্ৰী কৰি দিলে ন তাক তো বিক্ৰী কৰি দিলে বৰ্তমান মহটো খুব সুন্দৰকৈ কষ্ট কৰি আৰু ইয়াৰ পিছফালে তাৰ গোহালি ঘৰটো হয় এইটোৱে ইয়াতে ৰখায় আৰু এয়া চাওক খুব এটা সুন্দৰ সজা মহ হয় উঠনীয়া মহ আপোনালোকে গম পাইছে দমৰা বৰ্তমান কানি হৈছে আৰু তো সকলো ৰাইজে আশীৰ্বাদ কৰিব যাতে মহটো সুন্দৰকৈ ৰখাবৰ কাৰণে সক্ষম হয় আৰু বেমাৰ আজাৰৰ পৰা মুক্ত হৈ ভাল খেল এখন অহা বছৰলৈ দেখাবৰ কাৰণে সক্ষম হয় তো আশীৰ্বাদ কৰিব পেনালি খুৰাক তো এয়া দলবাৰী এটা খুব সুন্দৰ মহ হয় তো কেনেকুৱা লাগিছে
চাই পেলাই এবাৰ জনাব আৰু সুন্দৰ কমেণ্ট এটা কৰিব মহটোৰ হৈ পেলাই, যাতে আপোনালোকে খুব সুন্দৰ সুন্দৰ মানে খেল দেখা পায় অহা বছৰলৈ। সেইবাবে এটা খুব সুন্দৰ বাক্য লিখিব বুলি আশা ৰাখিছোঁ। তাক এতিয়া গোহালিলৈ লৈ গৈছে আৰু যিহেতু হৈ গ'ল, অকণমান আপোনালোকৰ ৰিভিউ দিবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো চাই নিশ্চয় আশা ৰাখিছোঁ ভাল পাইছে বুলি। আৰু যদি ভাল পাইছে সুন্দৰ সুন্দৰ এষাৰি বাক্য লিখি কেনেকুৱা লাগিছে জনাব, আৰু মহটোৰ হৈও ভাল এষাৰি আশীৰ্বাদ দিব বুলি আশা ৰাখিছোঁ। পুনৰ এটি ভাল ভিডিঅ'ত লগ পাম, তেতিয়ালৈ টিল দেন বাই বাই। এয়া হৈছে পেনাআলি দলবাৰী।